তো হেল্ল' বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকসকলে ভালে আছে। তো আজি মই লৈছোঁ আপোনালোকৰ বাবে এটা নতুন ভিডিঅ'টো হ'ল যে যদি আপোনালোকৰ এতিয়ালৈকে জব কাৰ্ড পোৱা নাই বা আপোনালোকে এতিয়ালৈকে জব কাৰ্ডৰ বাবে আবেদন কৰা নাই বা আপোনালোকে এতিয়ালৈকে জব কাৰ্ড বনোৱা নাই, তো আপোনালোকৰ বাবে বহুত ভাল খবৰ। তো আপোনালোকে যদি জব কাৰ্ড বনাব বিচাৰে তো আপোনালোকে এই ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাব, কাৰণ আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক এইটো যে জনাই দিম কেনেকৈ আপোনালোকে আপোনাৰ জব কাৰ্ডখন বনাই ল'ব পাৰিব। তো ভিডিঅ'টো আপোনালোকে অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই জব কাৰ্ড বনাই ল'ব পাৰে। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো জব কাৰ্ডখন বনাব লগা হ'লে চবৰ প্ৰথম আপোনালোকে এইটো ৱেবছাইটত আহিব লাগিব। তো আপোনালোকে অনলাইন প্ৰথমতে আপোনালোকক আবেদন কৰিব লাগিব। ইয়াৰ পিছত আপোনালোকে কেনেকৈ জব কাৰ্ডখন বনাব, কেনেকৈ কি কৰিব মই আপোনালোকক জনাই দি আছোঁ। প্ৰথমতে আপোনালোকে অনলাইন কৰিব লাগিব। ইয়াৰ পিছত আপোনালোকে কেনেকৈ লাভ কৰিব জব কাৰ্ডখন সেইটো মই আপোনালোকক জনাই দি আছোঁ। তো আপোনালোকে আবেদন কৰিবৰ কাৰণে চবৰ প্ৰথম আপোনালোকে এইটো ৱেবছাইটত আহিব লাগিব। আৰু এইটো ৱেবছাইটত লিংক মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনত দি থৈ দিম। তো তাতে ক্লিক কৰি দিয়াৰ আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। তো এইটো ৱেবছাইটত অহাৰ পিছত চাগে আপোনালোকে প্ৰথমতে ইয়াতে কমপ্লেইন বা ইয়াতে ছেলেক্ট কমপ্লেইণ্ট টাইপ, ইয়াতে ছেলেক্ট কমপ্লেইণ্ট টাইপটো আপোনাক ছেলেক্ট কৰিব লাগিব। যেতিয়া আপোনাৰ ছেলেক্টত ক্লিক কৰিব ইয়াতে বহুতকেইটা অপশ্যন চাব পাৰিব। ইয়াতে ৱাৰ্কাৰ আছে, চিটিজেন আছে, NGO আছে, VIP আছে, মিডিয়া আছে। ইয়াতে বহুতকেইটা অপশ্যন দি আছে। তো ইয়াৰ পৰা আপোনালোকে যিটো চিটিজেন হয় সেই চিটিজেনখন আপোনালোকে ছেলেক্ট কৰি ল'ব। তো চিটিজেনখন ছেলেক্ট কৰাৰ পিছত এতিয়া ছেলেক্ট কমপ্লেইন স্ক'ৰ ইয়াতে আপোনাৰ দিয়া আছে। তো 2 নম্বৰ যিটো আছে এইটো আপুনি ছেলেক্ট কৰিব। যেতিয়া ছেলেক্টত ক্লিক কৰিব, ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকে বহুতকেইটা অপশ্যন চাব পাৰিব। তো ইয়াৰ পৰা ইমেইল বা ৰিটাৰ্ণ কমপ্লেইন, তাৰপিছত আপোনালোকে FX, টেলিফোন, SMS, ইয়াতে বহুতকেইটা অপশ্যন দিয়া আছে। ইয়াৰ পৰা আপোনালোকে ইমেইলটো ছেলেক্ট কৰিব পাৰে, টেলিফোনটো ছেলেক্ট কৰিব পাৰে বা SMS টো আপোনালোকে ছেলেক্ট কৰিব পাৰে। তো মোৰ হিচাপে আপোনালোকে ইমেইল যিটো আছে সেইটো ছেলেক্ট কৰি ল'ব। তো ইমেইলটো ছেলেক্ট কৰাৰ পিছত এতিয়া আপোনাৰ ইমেইল এড্ৰেছটো আপুনি এইটো বক্সত দিব লাগিব। তাৰপিছত ষ্টেটটো ইয়াতে অট'মেটিক ছেলেক্ট কৰাই থাকিব। তাৰপিছত আপোনালোকে ডিষ্ট্ৰিক্ট, এতিয়া আপোনালোকে নিজৰ ডিষ্ট্ৰিক্টখন আপোনাক দিব লাগিব। তাৰপিছত আপোনালোকে আপোনাৰ ব্লকখন আপোনাক ইয়াতে দিব লাগিব। ইয়াৰ পিছত আপোনালোকে ছেলেক্ট পঞ্চায়ত, তো আপোনাৰ যিটো পঞ্চায়তটো আপোনাক ছেলেক্ট কৰিব লাগিব। তাৰপিছত আপোনালোকে আপোনাৰ নামটো ইয়াতে দিব লাগিব। তাৰপিছত আপোনালোকে আপোনাৰ দেউতাৰ নামটো আপোনাক ইয়াতে দিব লাগিব। ইয়াৰ পিছত আপোনালোকে এড্ৰেছ, তো আপোনাৰ ইয়াতে ফুল এড্ৰেছটো আপোনাক ইয়াতে দিব লাগিব। ইয়াৰ পিছত আপোনালোকে ইমেইল আইডিটো আপোনাক ইয়াতে এইটোত নিদিলেও হৈ যাব, কাৰণ প্ৰথমতে আপোনালোকে দি দিছে। ফোন নম্বৰটো আপোনালোকে নিদিলেও হৈ যাব, মোবাইল নম্বৰটো আপোনালোকে নিদিলেও হৈ যাব, কিন্তু আপোনালোকে মোবাইল নম্বৰটো আপোনালোকে এক্টিভ থকা মোবাইল নম্বৰটো ইয়াতে দি দিব। তাৰপিছত চাগে আপোনালোকে 2 নম্বৰ ডিটেইলছটো দিব লাগিব, লোকেশ্যনটো আপোনাক দিব লাগিব। ইয়াতে আপোনালোকে যেতিয়া আপোনালোকে কমপ্লেইন এজেণ্টছ যিটো আছে ইয়াতে যেতিয়া ক্লিক কৰিব, ইয়াতে ক্লিক কৰাৰ পিছত মই আপোনালোক দেখাই দি আছোঁ। চাগে আপোনালোকে বহুতকেইটা অপশ্যন চাব পাৰিব। গ্ৰাম পঞ্চায়ত, ব্লক পঞ্চায়ত, প্ৰগ্ৰাম অফিচাৰ, ডিষ্ট্ৰিক্ট পঞ্চায়ত। তো ইয়াৰ পৰা আপুনি কোনটো হয় সেইটো আপুনি ছেলেক্ট কৰিব। আপুনি যদি গ্ৰাম পঞ্চায়তটো আপুনি ইয়াতে ছেলেক্ট কৰি লৈ ল'ব। তাৰপিছত আপোনালোকে ষ্টেটটো ইয়াতে আপোনাক ছেলেক্ট কৰিব লাগিব। তো ষ্টেটটো ইয়াতে ছাইডটো আপোনাক ছেলেক্ট কৰিব লাগিব। যেতিয়া আপোনালোকে ইয়াতে ক্লিক কৰিব, ইয়াতে আপোনালোকে চাওক বহুতকেইটা অপশ্যন চাব পাৰিব। তো ইয়াৰ পৰা আপোনালোকে ষ্টেট যিটো আছে আসাম, তো আসামটো ইয়াতে ছেলেক্ট কৰি লৈ ল'ব। তাৰপিছত ডিষ্ট্ৰিক্টটো আপোনাক ইয়াতে আপোনাৰ নিজৰ ডিষ্ট্ৰিক্টখন দিব লাগিব। তাৰপিছত ব্লকটো দিব লাগিব। তাৰপিছত আপোনাৰ পঞ্চায়তটো ছেলেক্ট কৰিব লাগিব। তো আপোনালোকে নিশ্চয় গম পালে। তো এইটো আপোনাৰ হৈ গ'ল। তাৰপিছত চাগে আপোনালোকে কমপ্লেইন কেটাগৰী, তো কমপ্লেইন কেটাগৰীটো আপোনাক ইয়াতে দিব লাগিব। ইয়াতে বহুতকেইটা অপশ্যন আছে। প্ৰথম চাইতে ৰেজিষ্ট্ৰেশ্যন জব কাৰ্ড, তো ইয়াতে আপোনালোকে প্ৰথম যিটো আছে গ্ৰাম পঞ্চায়ত নট ৰেজিষ্টাৰিং, এইটো যিটো আছে এইটো আপোনালোকে ছেলেক্ট কৰিব। ইয়াতে আপোনালোকে টিকমাৰ্ক লগাব। তাৰপিছত 2 নম্বৰ যিটো আছে আপোনালোকে চাওক ডিমাণ্ড ফৰ ৱাৰ্ক, তো ইয়াৰ প্ৰথম যিটো আছে নট ৰেজিষ্টাৰিং ডিমাণ্ড, তো এইটো আপোনালোকে ইয়াতে ছেলেক্ট কৰিব। প্ৰথম যিটো আছে এইটো ছেলেক্ট কৰিব। তাৰপিছত ৱাৰ্ক ইয়াতে আপোনালোকে দিয়া আছে, এলোকেশ্যনটো আপোনাক দিব লাগিব। ইয়াতে আপোনালোকে বহুতকেইটা অপশ্যন দিয়া আছে। যদি আপোনালোকে ছেলেক্ট কৰিব বিচাৰে ছেলেক্ট কৰিব পাৰে, আৰু যদি ছেলেক্ট নকৰে তো একো প্ৰব্লেম নাই। তো মোৰ হিচাপে আপোনালোকে প্ৰথম যিটো আছে ন' ৱাৰ্ক এভেইলেবল, এইটো আপুনি ছেলেক্ট কৰিব। তাৰপিছত চাগে আপোনালোকে পে'মেণ্ট, তো পে'মেণ্টটো আপোনালোকে ইয়াতে ডিলে ইন পে'মেণ্ট ইয়াতে আপোনালোকে দি আছে। তাৰপিছত ন' পে'মেণ্ট, তো ইয়াতে আপোনালোকে ন' পে'মেণ্ট যিটো আছে সেইটো আপোনালোকে ইয়াতে ছেলেক্ট কৰিব বা আপোনালোকে টিক মাৰ্ক লগাব। তাৰপিছত ৱাৰ্ক মেনেজমেণ্টটো আপোনাক ইয়াতে দিব লাগিব। তো ৱাৰ্ক মেনেজমেণ্টটো চাওক ইয়াতে আপোনালোকে বহুতকেইটা অপশ্যন দিয়া আছে। তাৰপিছত ইয়াতে আপোনালোকে ৱাৰ্ক নট ক্ৰিয়েটেড যিটো আছে সেইটো আপোনালোকে ইয়াতে ছেলেক্ট কৰিব। প্ৰথম যিটো আছে সেইটো ছেলেক্ট কৰিব। তাৰপিছত এমপ্লয়মেণ্ট এলাউৱেঞ্চটো দিয়া আছে। তো ইয়াতে আপোনালোকে প্ৰথম যিটো আছে নট পেড বুলি ইয়াতে দিয়া আছে, প্ৰথম যিটো আছে সেইটো আপোনালোকে ছেলেক্ট কৰিব। তাৰপিছত চাই আপোনালোকে তলত স্ক্ৰল ডাউন কৰিব। তো স্ক্ৰল ডাউন কৰি ইয়াতে আপোনালোকে চাওক ইয়াতে মেচুৱাৰমেণ্টটো আপোনালোকে ইয়াতে চাওক বহুতকেইটা অপশ্যন দিয়া আছে। ইয়াৰ পৰা আপোনালোকে প্ৰথম যিটো আছে প্ৰথমটো আপোনালোকে ছেলেক্ট কৰিব লাগিব। তাৰপিছত ফাণ্ড যিটো আছে ইয়াতে আপোনালোকে চাওক ফাণ্ড নট এভেইলেবল, এইটো প্ৰথম যিটো আছে সেইটো ছেলেক্ট কৰিব। তাৰপিছত আপোনালোকে মেটেৰিয়েল,
তো মেটেৰিয়েল চাওঁতে আপোনালোকে নট এভেইলেবল যিটো আছে সেইটো আপোনালোকে ইয়াতে চিলেক্ট কৰিব লাগিব তো আপোনালোকে প্ৰথম যিবোৰ আছে তো প্ৰথমবোৰ আপোনালোকে চিলেক্ট কৰি লৈ ল'ব এতিয়া আপোনালোকে চাওক এইবোৰ দিয়াৰ পিছত আপোনালোকে স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰি চাওক এতিয়া আপোনালোকে ডেট অফ কমপ্লেইন তো এতিয়া আপোনালোকে আপোনাৰ ডেটটো ইয়াতে দিব লাগিব তো আজি যদি আপোনালোকে আবেদন কৰি আছে তো আজিৰ ডেটটো আপোনালোকে ইয়াতে দিব লাগিব বা কেতিয়া আপোনালোকে আবেদন কৰে সেই ডেটটো আপোনালোকে ইয়াতে দিব লাগিব তাৰপিছত আপোনালোকে এইটো আপোনালোকে নিদিলেও হৈ যাব কাৰণ ষ্টাৰ্ট মাৰ্ক দিয়া নাই এতিয়া আপোনালোকে চাওক কমপ্লেইন ডিছক্ৰিপশ্যন তো কমপ্লেইন ডিছক্ৰিপশ্যনটো আপোনালোকে ইয়াতে দিব লাগিব তো আপুনি যে জব কাৰ্ডটো এতিয়ালৈকে পোৱা নাই আপুনি যোগ্য হয় আপুনি কিহৰ কাৰণে পোৱা নাই সেইটো আপোনালোকে ইয়াতে ডিছক্ৰিপশ্যনটো আপোনালোকে ইয়াতে দিব লাগিব আপুনি যোগ্য হয় যোগ্য হোৱাৰ পিছতো কিন্তু আপোনালোকে জব কাৰ্ডখন পোৱা নাই তো সেই বিষয়ে আপোনালোকে এটা ডিছক্ৰিপশ্যন আপোনালোকে ইয়াতে দিব লাগিব তো আপোনালোকে ইয়াতে দি দিব তাৰপিছত চাগে আপোনালোকে দিয়াৰ পিছত আপোনালোকে এইটো আপোনালোকে এই বক্সত আপোনালোকে নিদিলেও হৈ যাব আপোনাৰ নামটো ইয়াতে প্ৰথম বস্তু দিব তাৰপিছত আপোনালোকে ডকুমেণ্টছ ইয়াতে আপোনালোকে কি ডকুমেণ্টছ এইটো আপোনালোকে এইটো আপোনালোকে নিদিলেও হৈ যাব কাৰণ ইয়াতে ষ্টাৰ মাৰ্ক দিয়া নাই আপোনালোকে এৰি দিব তাৰপিছত আপোনাক ইয়াতে কেপচাৰটো ফিল কৰি ল'ব এই কেপচাৰটো আপোনালোকে এইটো বক্সত ফিল কৰি ল'ব তো এইটো ফিল কৰাৰ পিছত আপোনালোকে তলত স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰি ইয়াতে আপোনালোকে তলত চাব পাৰিছে ছেভ কমপ্লেইন তো ছেভ কমপ্লেইনত আপোনালোকে ক্লিক কৰিব লাগিব তো এতিয়া মই আপোনালোকক জনাই দি আছোঁ কমপ্লেইন ইয়াতে আপোনালোকে চাওক কমপ্লেইন মানে আপোনালোকে যে জব কাৰ্ডখন আপোনাৰ যে জব কাৰ্ডখন পোৱা নাই তাৰ বাবে আপোনালোকে কমপ্লেইন কৰি আছে আৰু এইটো কমপ্লেইন কমপ্লিট হোৱাৰ পিছত যেতিয়া ছাবমিট কৰিব ছাবমিট হোৱাৰ পিছত ডাইৰেক্ট অফিচত আপোনাৰ এই কমপ্লেইনটো যাব তাতে তাৰ পৰা আপোনাক কণ্টেক্ট কৰিব অফিচৰ মানুহ কণ্টেক্ট কৰিব যে আপুনি জব কাৰ্ডখন কেনেকৈ বনাব তেতিয়া তাত ইহঁতে অফিচৰ মানুহ আপোনাক সকলো জনাই দিব আপোনাক যদি পঞ্চায়তত যাব কয় তো পঞ্চায়তত যাব আপোনাক য'ত যাব কয় তাতে গৈ আপোনালোকক সিহঁতে কৈ দিব কেনেকৈ কি কৰিব কি কি ডকুমেণ্টছ লাগিব কেনেকৈ আপোনালোকে আবেদন কৰিব অনলাইন কৰিব লাগিব নে অফলাইন কৰিব লাগিব ইহঁতে সকলো ডিটেইলছ জনাই দিব এইটো হ'ল আপোনাৰ জাষ্ট কমপ্লেইন ইয়াতে কিন্তু এইটো মেইন প্ৰচেছ নহয় জব কাৰ্ডখন এপ্লাই কৰাৰ মেইন প্ৰচেছটো এইটো নহয় এইটো হ'ল আপোনাৰ কমপ্লেইন আপুনি যে এতিয়ালৈকে যোগ্য হয় এতিয়ালৈকে আপোনালোকে জব কাৰ্ডখন পোৱা নাই তাৰে বাবে এইটোত আপোনাক কমপ্লেইন কৰিব লাগিব এইটো কৰাৰ পিছত অফিচৰ মানুহ আপোনাক কণ্টেক্ট কৰিব কণ্টেক্ট কৰি আপোনাক ক'ত যাব দিয়ে পঞ্চায়তত যাব দিয়ে নে আপোনাক মেম্বাৰৰ লগত কথা পাতিব দিয়ে ক'ত কি কৰিব লাগে ইহঁতে কৈ দিব তাৰপিছত জব কাৰ্ডখন এপ্লাইৰ প্ৰচেছটো সিহঁতে জনাই দিব কেনেকৈ এপ্লাই কৰিব কেনেকৈ আপোনাক কৰিব লাগিব কি কি ডকুমেণ্টছ নথিপত্ৰৰ প্ৰয়োজন হ'ব অফিচৰ মানুহ আপোনাক সকলো ডিটেইলছ জনাই দিব তো আপোনালোকে নিশ্চয় গম পালে এইটো কিন্তু মেইন প্ৰচেছ নহয় এইটো জাষ্ট এটা কমপ্লেইন আপুনি যোগ্য হয় এতিয়ালৈকে আপোনালোকে জব কাৰ্ডখন পোৱা নাই তাৰে বাবে আপোনালোকে এই কমপ্লেইনটো কৰিব লাগিব যদি আপোনালোকে সোনকালে যদি আপোনালোকে জব কাৰ্ডখন বনাব বিচাৰে তো আপোনালোকে নিশ্চয় গম পালে তো এনেকৈ আপোনালোকে কমপ্লেইন দিব জব কাৰ্ডখন নোপোৱাৰ কাৰণে এনেকৈ আপোনাক কমপ্লেইন দিব লাগিব কমপ্লেইন দিয়াৰ পিছত 4-5 দিন পিছতে কিন্তু আপোনাক কণ্টেক্ট কৰিব তো কণ্টেক্ট কৰি আপোনাক সকলো ডিটেইলছ তো সেইকাৰণে মই কৈছোঁ আপোনাক যে মোবাইল নম্বৰ সেই মোবাইল নম্বৰটো এক্টিভ থকা মোবাইল নম্বৰটো দিব আৰু ইমেইল আইডি যিটো আপোনালোকে দিব সেইটো আপোনালোকে এক্টিভ থকা দিব ইমেইলতো আপোনাক কণ্টেক্ট কৰিব পাৰে বা আপোনালোকে ফোনো আপোনাক কৰিব পাৰে তো দুটাৰ এটা যিকোনো এটা আপোনাক কণ্টেক্ট কৰিব তো সেই হিচাপে আপোনালোকক যাব দিব ক'ত যাব লাগে ক'ত যাব আপোনাক কি কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব সিহঁতে সকলো ডিটেইলছ জনাই দিব তাৰপিছত আপোনালোকে জব কাৰ্ডখন বনাব পাৰিব তো আপোনালোকে নিশ্চয় গম পালে অনলাইন আপোনালোকে কিন্তু ডাইৰেক্ট আপোনাৰ যি জব কাৰ্ডৰ বাবে আবেদন কৰিব এনেকুৱা এতিয়ালৈকে প্ৰচেছ মুকলি হোৱা নাই এইটো জাষ্ট কমপ্লেইনহে আৰু জব কাৰ্ডখন একচুৱেলি আপোনালোকে অফলাইনহে আপোনাক লাভ কৰিব অনলাইন কিন্তু আপোনালোকে লাভ নকৰে তো এইটো হ'ল আপোনাৰ কমপ্লেইন তো কমপ্লেইনটো আপোনালোকে যদি এতিয়ালৈকে পোৱা নাই বা আগতে আপোনালোকে আবেদন কৰিছিল বা বনাব দিছিল এতিয়ালৈকে হোৱা নাই তো তাৰে বাবে আপোনালোকে কমপ্লেইন কৰিব যে মই যোগ্য হয় মই এতিয়ালৈকে জব কাৰ্ডখন পোৱা নাই তো আৰু এটা কথা কাৰণ চৰকাৰী ঘৰ বৰ্তমান যিটো জিঅ' টেকিঙৰ কাম চলি আছে সেই জিঅ' টেকিং কামৰ সময়ত কিন্তু জব কাৰ্ডখন প্ৰয়োজন হয় তো যিসকলৰ জব কাৰ্ড নাই সেইসকলে কিন্তু চৰকাৰী ঘৰটো লাভ নকৰিব তো আপোনালোকে এইটো মনত ৰাখিব যিসকলৰ জব কাৰ্ডখন নাই সেইসকলে কিন্তু চৰকাৰী যিটো ঘৰ প্ৰদান কৰিব সেই চৰকাৰী ঘৰটো আপোনালোকে লাভ নকৰিব তো আপোনালোকে যিমান সোনকালে পাৰে আপোনালোকে কমপ্লেইন কৰক কমপ্লেইন কৰি আপোনালোকৰ যেতিয়া ফাইনেল সাবমিট হৈ যাব কমপ্লেইন হৈ যাব হোৱাৰ পিছত অফিচৰ মানুহ আপোনাক কণ্টেক্ট কৰি আপোনাক সকলো ডিটেইলছ জনাই দিব তো চৰকাৰী ঘৰটো পাব লগা হ'লে কিন্তু আপোনাক জব কাৰ্ডখনৰ খুবেই প্ৰয়োজনীয় হ'ব তো সেইকাৰণে আপোনালোকে যিমান সোনকালে পাৰে আপোনালোকে জব কাৰ্ডখন বনাই লওক জব কাৰ্ড যদি আপোনালোকে নবনায় তো চৰকাৰী ঘৰটো আপোনালোকে কিন্তু লাভ নকৰিব তো আপোনালোকে নিশ্চয় গম পালে তো আজিৰ ভিডিঅ'ত ইমানেই আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে যদি ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে লাইক কৰিব আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই ভিডিঅ'টো চাই ঘৰতে বহি থাকি জব কাৰ্ডখন বনাবৰ বাবে ঘৰতে বহি থাকি কমপ্লেইন কৰিব পাৰে